Hello guys, welcome to my YouTube channel. আজি মই আপোনালোকৰ মাজলৈ পঢ়াৰ বিষয় এটা লৈ আহিছো আৰু আপোনালোকে যদি ভাল পায় প্লিজ কমেন্ট কৰি জনাব দেই। এতিয়া বলকচোন আমি চাওঁগৈ। এইখন হৈছে সমাজ বিজ্ঞান। লেসনটো হৈছে বুদ্ধ আৰু মহাবীৰ। খ্ৰীষ্টপূৰ্ব 563 লুম্বিনীত বুদ্ধদেৱৰ জন্ম হৈছিল। তেওঁৰ পিতৃ আছিল শুদ্ধোধন আৰু মাতৃ আছিল মায়াদেৱী। বুদ্ধদেৱৰ পৰিয়াল প্ৰদত্ত নাম আছিল সিদ্ধাৰ্থ। মাহিমা গৌতমীৰ আদৰ যত্নত ডাঙৰ দীঘল হৈছিল বাবে তেওঁ গৌতম নামেৰেও জনা গৈছিল। শাক্য বংশত জন্মগ্ৰহণ কৰা বাবে তেওঁ শাক্য সিংহ বা শাক্য মুনি নামেৰেও জনাজাত আছিল। পৰম জ্ঞান লাভ কৰাৰ পৰৱৰ্তী সময়ত পৃথিৱীত তেওঁ বুদ্ধদেৱ নামে বিখ্যাত হৈছিল। 80 বছৰ বয়সত কুৰি নগৰত বুদ্ধদেৱৰ মৃত্যু হৈছিল। ওপৰৰ বক্সটোলৈ চাওক। বহাগ মাহৰ পূৰ্ণিমা তিথিটোত বুদ্ধদেৱৰ জন্ম হৈছিল। পৰম জ্ঞান লাভ কৰিছিল আৰু মৃত্যু হৈছিল বাবে সমগ্ৰ ভাৰততে বহাগ মাহৰ পূৰ্ণিমা তিথিটোক বৌদ্ধ পূৰ্ণিমা হিচাপে পালন কৰে। দ্বিতীয় বক্সটোলৈ চাওক। বুদ্ধ ধৰ্মৰ মূল ধৰ্মপুথি ত্ৰিপিটক। এই পুথিখন স্থানীয় পালি ভাষাত লিখা হৈছিল। আজিলৈ ইমানেই। যদি ভাল পায় কমেন্ট কৰি জনাব। বাই বাই।